পুনৰ নাবালিকা ছোৱালীক যৌন নিৰ্যাতন। অষ্টম শ্ৰেণীৰ ছাত্ৰীক মোবাইলত অশ্লীল ভিডিঅ' দেখুৱাই যৌন নিৰ্যাতন। লম্পট যুৱকক হাতেলোতে ধৰি ৰাইজৰ উত্তম মাধ্যম। কাটি দিলে চুলি, গতালে আৰক্ষীক। আপোনাৰ ছোৱালীয়ে ই ৰিক্সাৰে বিদ্যালয়লৈ অহা যোৱা কৰে নেকি? যদি কৰে তেন্তে এতিয়াই সাৱধান হওক। আপোনাৰ মৰমৰ সন্তানটি এতিয়া সুৰক্ষিত নহয়। ই ৰিক্সাটো আপোনাৰ অলপ অসাৱধানতাই বিপদ চপাই আনিব পাৰে আপোনাৰ সন্তানলৈ। এগৰাকী লম্পট ই ৰিক্সা চালকৰ জঘন্য কৰ্মই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। অষ্টম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ লগতে মোবাইলত অশ্লীল ভিডিঅ' দেখুওৱাৰ এক জঘন্য অভিযোগ উত্থাপিত হৈছে এজন ই ৰিক্সা চালকৰ বিৰুদ্ধে। ধৃত লম্পট ই ৰিক্সা চালকজনৰ নাম মানিক আলী। মানিক আলীয়ে দীৰ্ঘদিন ধৰি অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ই ৰিক্সাত বিদ্যালয়লৈ অহা যোৱা কৰাৰ সুযোগতে চলাইছিল যৌন নিৰ্যাতন। ইমানতে ক্ষান্ত নহৈ লম্পটক দেখুৱাইছিল মোবাইলত অশ্লীল ভিডিঅ'। সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে পৰিয়ালক অৱগত কৰাৰ পিছতে পৰিয়ালৰ লোকে গ্ৰহণ কৰে এক কৌশল। লম্পট চালকক হাতেলোতে ধৰিবলৈ পুনৰ কিশোৰীগৰাকীক একেখন ই ৰিক্সাতে স্কুললৈ পঠিয়াই দিয়ে পৰিয়ালে। পুনৰ মানিক আলীয়ে ই ৰিক্সাৰ ভিতৰত ছাত্ৰীগৰাকীক অশ্লীল ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰাৰ সময়তে পিছে পিছে নিৰীক্ষণ কৰি অহা পিতৃয়ে তাক হাতেলোতে কৰায়ত্ব কৰে। এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উক্ত স্থানত। লম্পট মানিক আলীক সোধাই উত্তম মাধ্যম। একাংশ উত্তেজিত ৰাইজে এনে অপকৰ্মৰ শাস্তি হিচাপে লম্পটৰ চুলি কাটি দিয়ে। পৰৱৰ্তী সময়ত ৰাইজে অভিযুক্তক আৰক্ষীৰ হাতত গতাই দিয়ে। মানিক আলীৰ এই জঘন্য কুকান্তৰ পিছত এতিয়া তীব্ৰ চিন্তাত পৰিছে স্থানীয় অভিভাৱকসকল। যাৰ ওপৰত ভৰসা কৰি সন্তানক স্কুললৈ পঠিয়াইছিল সেই চালকে যদি এনে ৰূপ লয় তেন্তে ছাত্ৰীসকল ক'ত সুৰক্ষিত? আৰক্ষীৰ উচিত তদন্তই এই লম্পটক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে ৰাইজে। সৰু ছোৱালী ক্লাছ 8ত পঢ়ে। আজি তেওঁ প্ৰতিদিনে স্কুলত অহা যোৱা কৰে আৰু মাক দেউতাকে পিলপিলিতে অহা যোৱা কৰে বা যেতিয়া যেখন পিলপিলিৰ সুবিধা হয়। কিন্তু যোৱাকালি এখন পিলপিলিত তেওঁৰ স্কুল ছুটি হোৱাৰ পিছত এখন পিলপিলিত তেওঁ অহাৰ পিছত ৰাস্তাতে যোৱাকালি যিহেতু বৰষুণ আছিল, সেই বৰষুণৰ সুযোগ লৈ সেই পিলপিলিৰ ড্ৰাইভাৰজনে তেওঁক বিভিন্ন অশ্লীল ভিডিঅ' দেখাৰ লগতে বিভিন্ন বেয়া ঠাইত হাত দিয়ে। আৰু এনেধৰণৰ হৈ থাকোঁতে ঘৰত আহি তেওঁ বিভিন্ন বেজাৰ মনে ঘৰত থাকে আৰু ঘৰত ৰাতি যেতিয়া কান্দা কটা কৰে তেতিয়া দেউতাক চাকৰি সূত্ৰে বাহিৰত থাকে যদিও ছুটীত বৰ্তমান ঘৰতে আছে। দেউতাকে সোধে যে কি হৈছে। এতিয়া এনেধৰণৰ জোৰ কৰি সোধোতে তেওঁ কৈছে যে এনেধৰণৰ কথা, স্কুলৰ পৰা আহি থাকোঁতে এখন পিলপিলিৰ ড্ৰাইভাৰে এনে ধৰণৰ কাম কৰিছে, মোক বেয়া ঠাইত হাত দিছে, মোক অশ্লীল ভিডিঅ' দেখাইছে, এনেধৰণৰ হৈছে। আৰু সেই সূত্ৰে আজি পুনৰ স্কুলত যায়। স্কুলত যাওঁতে পৰিকল্পিতভাৱে বুলি ক'ব লাগিব। দেউতাকে কৈছে যে তই ঠিক আছে, কোনখন পিলপিলি মোক দেখাই দিবি। আৰু আজি ঠিক স্কুলৰ ছুটিৰ সময়তে সেই পিলপিলি এলাটোৱে হয়তো সেনেধৰণৰ যোৱাকালিৰ নিচিনাকৈ হয়তো সুযোগ গ্ৰহণ কৰি আছিল আৰু সেইখন পিলপিলিতে আহি আমাৰ গাঁৱতে সেই পিলপিলি এলাটোক দেউতাকে ধৰে। দেউতাকো আছিল পিছে আহি আছিল। দেউতাকে ধৰি আজি তাৰপিছত ৰাইজ গোট খায়। ৰাইজ যে কিছু উত্তম মাধ্যম দিয়ে যদিও পুলিচ প্ৰশাসনক খবৰ দিয়া হয় আৰু পুলিচ প্ৰশাসনক চমজাই দিয়া হয়। সচেতনতা দৰকাৰ হৈছে আচলতে অভিভাৱকৰ। হয়, এই ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন আমি এনেধৰণৰ খবৰ পাই থাকোঁ। কাৰণ বিভিন্ন তথ্য হয়তো বহুতে ভয় খাই এনেধৰণৰ কথাবিলাক হয়তো অভিভাৱকক নজনায় বা লাজৰ কাৰণে হয়তো নজনায়। গতিকে বিভিন্ন ক্ষেত্ৰত এনেধৰণৰ খবৰবিলাক পাই আছোঁ। কাৰণ বিভিন্ন সময়ত আমি এনেধৰণৰ খবৰ পাইছোঁ যেতিয়া পিলপিলিৰ ড্ৰাইভাৰবিলাকে বিভিন্ন সুযোগ লৈ নাম্বাৰ সংগ্ৰহ কৰে, মোবাইল নম্বৰ সংগ্ৰহ কৰি পিছত হয়তো অশ্লীল ফটো দিয়া, অশ্লীল আলাপ কৰা এনেধৰণৰো আমি উদাহৰণ পাইছোঁ। যদিও বিভিন্ন প্ৰমাণ সহকাৰে ধৰিব নোৱাৰাৰ কাৰণে হয়তো এনেধৰণৰ কাম কাজবিলাক হৈ আছে। গতিকে এই ক্ষেত্ৰত মই বিশেষকৈ অভিভাৱকসকলক মই অনুৰোধ জনাম যে যিকোনো ল'ৰা ছোৱালীক, বিশেষকৈ ছোৱালীবিলাকক যাতে স্কুলত পঠিওৱাৰ সময়ত যাতে অলপ সাৱধান হয়
তাৰ বাবে মই আপোনালোক অনুৰোধ জনাইছোঁ অভিভাৱকসকলক। ধন্যবাদ।